মই অসুস্থ হোৱাৰ বাবে ননীগোপাল কলিতা ছাৰৰ চেম্বাৰত দেখাই পিনি চেলাইন এটা তেখেতলোকে দিলে। চেলাইনটো ল'বৰ বাবে MMC মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি হ'লোঁ। ভৰ্তি হোৱাৰ পাছত মই মোৰ স্কুটি এখন লৈ গৈছিলোঁ। মই ইয়াৰ পৰা যিহেতু মোৰ স্কুটি সেইটো কাৰণে মই গেটৰ সন্মুখত মোৰ স্কুটিখন ৰখাই মই তাৰ পাছত মই সোমাই পিনি তাৰ পাছত যেতিয়া মোৰ চেলাইন শেষ হোৱাৰ পাছত আমি চালোঁহি স্কুটিখন নাই। আৰু স্কুটিখনৰ ভিতৰত ডেগিত মোৰ চৰকাৰী লাভাৰ এটা মোবাইল আছিল। স্কুটিৰ নাম্বাৰটো কি? স্কুটি এক্টিভা 125 AS04V7539। কি কালাৰ? নীলা ৰঙৰ কালাৰ। আপোনাৰ নাম কি আৰু আপোনাৰ ঘৰ ক'ত? মোৰ নাম শ্ৰীমতী জয়ন্তী গগৈ, হেলাগাঁও, পুৱা মৰাণ, ডিষ্ট্ৰিক্ট চৰাইদেউ। আৰক্ষী থানাত কেছ দিলে? কেছ দিলোঁ। ডিব্ৰুগড় আৰক্ষী থানাত কেছ দিলোঁ। কি কৈছে? আৰক্ষীয়ে চোৱা চিতা কৰি আছে। এতিয়ালৈকে কোনো সুসূত্ৰ পোৱা নাই। কিবা CCTV ফুটেজ পাইছে? CCTV নাৰ্ছিং ৰুমৰ পৰা, মৰাণ মেডিকেল নাৰ্ছিং ৰুমৰ পৰা এটা ফুটেজ ল'লোঁ। এই ফুটেজটো তাত ঠেলি নিয়া স্পষ্টকৈ ওলাইছে। এই ল'ৰাকেইটা হেলমেট পিন্ধি আছে? হেলমেট পিন্ধি থকা নাই। মই অসুস্থ হোৱাৰ বাবে ননীগোপাল কলিতা ছাৰৰ চেম্বাৰত দেখাই পিনি চেলাইন এটা তেখেতলোকে দিলে। চেলাইনটো ল'বৰ বাবে MMC মৰাণ মেডিকেল চেণ্টাৰত ভৰ্তি হ'লোঁ। ভৰ্তি হোৱাৰ পাছত মই মোৰ স্কুটি এখন লৈ গৈছিলোঁ। মই ইয়াৰ পৰা যিহেতু মোৰ স্কুটি সেইটো কাৰণে মই গেটৰ সন্মুখত মোৰ স্কুটিখন ৰখাই মই তাৰ পাছত মই সোমাই পিনি তাৰ পাছত যেতিয়া মোৰ চেলাইন শেষ হোৱাৰ পাছত আমি চালোঁহি স্কুটিখন নাই। আৰু স্কুটিখনৰ ভিতৰত ডেগিত মোৰ চৰকাৰী লাভাৰ এটা মোবাইল আছিল। স্কুটিৰ নাম্বাৰটো কি? স্কুটি এক্টিভা 125 AS04V7539। কি কালাৰ? নীলা ৰঙৰ কালাৰ। আপোনাৰ নাম কি আৰু আপোনাৰ ঘৰ ক'ত? মোৰ নাম শ্ৰীমতী জয়ন্তী গগৈ, হেলাগাঁও, পুৱা মৰাণ, ডিষ্ট্ৰিক্ট চৰাইদেউ। আৰক্ষী থানাত কেছ দিলে? কেছ দিলোঁ। ডিব্ৰুগড় আৰক্ষী থানাত কেছ দিলোঁ। কি কৈছে? আৰক্ষীয়ে চোৱা চিতা কৰি আছে। এতিয়ালৈকে কোনো সুসূত্ৰ পোৱা নাই। কিবা CCTV ফুটেজ পাইছে? CCTV নাৰ্ছিং ৰুমৰ পৰা, মৰাণ মেডিকেল নাৰ্ছিং ৰুমৰ পৰা এটা ফুটেজ ল'লোঁ। এই ফুটেজটো তাত ঠেলি নিয়া স্পষ্টকৈ ওলাইছে। এই ল'ৰাকেইটা হেলমেট পিন্ধি আছে? হেলমেট পিন্ধি থকা নাই।